আজি কিছু সময় পূৰ্বে শিলহাকুৰ যি 14 গৰাকীকৈ মহিলা প্ৰতিবাদকাৰী যিসকলক ইতিমধ্যে পানবজাৰ মহিলা আৰক্ষী থানাত আবদ্ধ কৰি ৰখা হৈছে আৰু 4জনকৈ পুৰুষ প্ৰতিবাদকাৰী যিসকলক দিছপুৰ আৰক্ষী থানাত আটক কৰি ৰখা হৈছে। এই মুহূৰ্তলৈকে আমি অনতি বিলম্বে এই প্ৰতিবাদকাৰীসকলক উচ্ছেদিত লোকসকলক ভুক্তভোগীসকলক খিলঞ্জীয়া লোকসকলক মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছো অসম চৰকাৰ গৃহ বিভাগ আৰু অসম আৰক্ষীক। আমাৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে অতিকৈ আচলতে লাজ লগা কথা যে যিগৰাকী মুখ্যমন্ত্ৰীয়ে কৈছিলে যে খিলঞ্জীয়া যুৱক মাটিৰ অধিকাৰ দিব, যিগৰাকী মুখ্যমন্ত্ৰীয়ে থলুৱা লোকৰ নাম লৈ জাতি মাটিৰ ভেটিৰ কথা কৈ ক্ষমতাৰ শাসনৰ গাদীলৈ আহিছিল, সেইগৰাকী মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ গাদীত মুখ্যমন্ত্ৰীৰ আসনত 2021 চনত বহাৰ পাছতেই 2022 চনৰ পহিলা ভাগতে গুৱাহাটীৰ মাজমজিয়াত 100% খিলঞ্জীয়া থলুৱা বৈধ আৰু জনজাতীয় লোক যি 1203টা পৰিয়ালক গৃহহীন কৰিলে, উচ্ছেদ কৰিলে, বৰ্বৰভাৱে আক্ৰমণ কৰিলে। সেই 4টা বছৰে আজি তেওঁলোকক উচ্ছেদ কৰাৰ পিছত সেই লোকসকলে না জল না থল অৱস্থাৰে দিন কটাবলগীয়া হৈছিল। কেইবাবাৰো আলোচনাৰ বহাৰ পাছতো তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা নহল। আজি 4টা বছৰে তেওঁলোকক বিকল্প স্থানত সংস্থাপন দিয়া নহল, যাৰ কাৰণে আজি উপায়হীন হৈ 4টা বছৰৰ পিছত এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শেষ হওঁ অৱস্থাত শেষৰখন বিধানসভা অধিৱেশন 25 নৱেম্বৰ তাৰিখে হ'ব। তাৰ পূৰ্বে আজিৰ দিনটোত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই প্ৰতিবাদস্থলীৰ পৰা এই খিলঞ্জীয়া প্ৰতিবাদকাৰীসকলক, থলুৱা লোকসকলক যি বৰ্বৰভাৱে আক্ৰমণ কৰা হ'ল আৰক্ষীৰ দ্বাৰা আৰু তেওঁলোকক আটক কৰি এতিয়া আমি জানিব পাৰিছো যে জেল হাজোতলৈ প্ৰেৰণ কৰা অভিসন্ধি ৰচনা কৰিছে। ইয়াক আমি কঠোৰ ভাৱেৰে নিন্দা কৰিছো।